নমস্কাৰ বন্ধুসকল, ৱেলকাম টু মাই ইউটিউব চেনেল আছাম কেৰিয়াৰ জব। আজি পুনৰ আপোনালোকৰ বহুত ভাল খবৰ আহিছে। ADR 3.0 যিটো 26,500টা চাকৰি আহিবলগীয়া আছে, তাৰ এপ্লাইসমূহ কেতিয়াৰ পৰা ষ্টাৰ্ট হ'ব, লগতে এজ ক্ৰাইটেৰিয়া কি লাগিব, কোৱালিফিকেশ্যন কি লাগিব, চিলেকশ্যন প্ৰচেছটো বৰ্তমান সময়ত সলনি হৈছে, যিটো নতুন চিলেকশ্যন প্ৰক্ৰিয়া আহিছে সেইটো কেনেকুৱা ধৰণৰ হ'ব, লগতে আপোনালোকৰ এই ভেকেঞ্চিসমূহৰ আপোনালোকৰ কেতিয়াৰ পৰা এপ্লাই হ'ব, লগতে সম্পূৰ্ণ ডিটেইলছ যদি আপোনাৰ কিবা এটা নজনা কথা আছে সকলোখিনি ডিটেইলছ আপোনালোকে এই ভিডিঅ' যোগে গম পাব পাৰিব। চ' যদি ভিডিঅ'টো ভাল পায় ভিডিঅ' লাইক কৰিব পাৰে, লগতে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব পাৰে এনেকুৱা ধৰণৰ ভিডিঅ'সমূহ প্ৰতিদিনে পাই থাকিব। আৰু মোৰ হোৱাটছআপ চেনেল ভিডিঅ' ডেছক্ৰিপশ্যনত দিয়া আছে, তাত গৈ ফ'ল'টো কৰি দিয়ক, তেতিয়া আপোনালোকে ডেইলি জবৰ আপডেটসমূহ পাই থাকিব পাৰিব। আৰু ভিডিঅ'টো যিমান পাৰে সিমান বন্ধুৰ মাজত শ্বেয়াৰ কৰি দিয়ক, যেতিয়া সকলো বন্ধুৱে ডেইলি জবৰ আপডেটসমূহ পাই থাকিব পাৰে। আৰু ADR 3.0 ৰিক্ৰুটমেণ্টৰ বিষয়ে সবিশেষ কথা জানিবলৈ ভিডিঅ'টো শেষলৈকে চাই থাকিব। আপোনালোকে নিশ্চয় গম পায় ADR যিটো 3.0 ভেকেঞ্চিটো 2026 বৰ্ষত আহিবলগীয়া আছে। মষ্ট প্ৰবেবলি আপোনালোকৰ কেতিয়াৰ পৰা এপ্লাই হ'ব সেইটো কথা আপোনালোক জানিম, লগতে চিলেকশ্যন প্ৰচেছটো কি হ'ব, নতুনকৈ যিটো সলনি হৈছে সেইটো কথা জনাই দিয়া হ'ব। তাৰ আগতে মই আপোনালোকক জনাই দিব বিচাৰিছোঁ, যদি আপোনালোকে ADR কাৰণে প্ৰিপেৰেশ্যন কৰি আছে, মানে ADR কাৰণে আপোনালোকে এতিয়াৰ পৰা প্ৰিপেৰেশ্যন কৰিলেহে চিলেকশ্যনসমূহ লাভ কৰিব পাৰিব। কাৰণ বহুতে আপোনালোকে এবছৰ দুবছৰ আগৰ পৰাই তেওঁলোকে প্ৰিপেৰেশ্যন কৰি আছে। চ' আপোনালোকে এতিয়াৰ পৰাই প্ৰিপেৰেশ্যনসমূহ কৰিব লাগিব। আৰু আপোনালোকে যে ADR প্ৰিপেৰেশ্যন কৰি আছে তাৰ বাবে আমাৰ টীমৰ তৰফৰ পৰা ADR 3.0 কাৰণে এটা স্পেচিয়েল কোৰ্চ আপোনালোকৰ বাবে লঞ্চ কৰা হৈছে, যিটো কোৰ্চৰ আণ্ডাৰত আপোনালোকে কি পাব তাৰ আগতে মই দুটা আপোনালোকক সুবিধা জনাই দিছোঁ। প্ৰথম যিটো সুবিধা হৈছে, ইয়াত আপোনালোকৰ এই কোৰ্চটো যে আপোনালোকে বাই কৰিলে বেলেগ আপোনালোকৰ কোনো কিতাপ পত্ৰ বা কিবা পঢ়া কোনো দৰকাৰেই নাথাকে। এই কোৰ্চতে সকলোখিনি মেটেৰিয়েলছ আছে, এই কোৰ্চটোৱে আপোনালোকৰ বাবে এনাফ হ'ব। আৰু ছেকেণ্ড যিটো কথা আছে, বৰ্তমান আপোনালোকৰ বাবে 50% অফাৰ দি থকা আছে লিমিটেড টাইমৰ কাৰণে। চ' আপোনালোকে অফাৰটো শেষ হোৱাৰ আগতে সোনকালে গৈ আপোনালোকে বাই কৰি ল'ব পাৰে। বাই কৰিবলৈ আমাৰ হোৱাটছআপ নাম্বাৰটো দেখিব পাৰিছে 9707829183। ইয়াত আপোনালোকে মেছেজ কৰিলে হ'ল। এতিয়া আহিলে আপোনালোকৰ কি লাভ কৰিব এই কোৰ্চটোৰ আণ্ডাৰত। এই কোৰ্চটোৰ আণ্ডাৰত আপোনালোকে লাভ কৰিব 10,000 কুৱেশ্যন উইথ এনচাৰ লাভ কৰিব। আৰু 2 নম্বৰ আছামিছ আৰু ইংলিছ মিডিয়াম, মানে দুইটা আপোনালোকে আছামিছ আৰু ইংলিছ মিডিয়ামতে লাভ কৰিব। অসমীয়া আৰু ইংৰাজী মাধ্যম দুইটাতে আপোনালোকে লাভ কৰিব, এভেইলেবল পাব। 3 নম্বৰ আপোনাৰ অল টপিক A to Z এনালাইচিছ, মানে এই যিটো ADR 3.0 কাৰণে গ্ৰেড 3 গ্ৰেড 4 হওক, সেই দুইখিনিৰ কাৰণে যিখিনি আপোনালোকৰ ছাবজেক্ট আছে, সেই ছাবজেক্টখিনিৰ আপোনালোকৰ প্ৰতিটো ছাবজেক্টৰ নাই কমেও 15টা 13টাকৈ টপিক আছে। সেই টপিকখিনি A to Z আপোনালোকে এনালাইচিছ এই কোৰ্চটোৰ আণ্ডাৰত আপোনালোকে লাভ কৰিব পাৰিব। আৰু লগতে আপোনালোকে লাভ কৰিব জেনেৰেল ষ্টাডিজ লাভ কৰিব। তাৰপৰা কি ছাবজেক্ট মই জানিছোঁ, জেনেৰেল ষ্টাডি আছে আপোনালোকৰ, তাৰপৰা আপোনালোকৰ ছ'চিয়েল ষ্টাডি লাভ কৰিব, লগতে আপোনালোকৰ জেনেৰেল নলেজ লাভ কৰিব। আৰু বিশেষকৈ ADR ক্ষেত্ৰত আপোনালোকৰ জেনেৰেল নলেজ আৰু ছ'চিয়েল ষ্টাডি ছাবজেক্টটো হয়, কিন্তু আপোনালোকৰ বাবে এটা এক্সট্ৰা ছাবজেক্ট ইনক্লুড কৰি দিছে নিউ চিলেবাছৰ মতে, যিখন নতুন চিলেবাছৰ মতে, যিটো জেনেৰেল ষ্টাডিজ। আৰু ইয়াৰ পিছত আপোনালোকে লাভ কৰিব মেথমেটিক্সৰ আপোনালোকৰ অল টপিকৰ A to Z এনালাইচিছ লাভ কৰিব, লগতে কুৱেশ্যন এনচাৰো লাভ কৰিব, ৰিজনিং লাভ কৰিব, ইংলিছ গ্ৰামাৰ লাভ কৰিব। সকলোখিনি ছাবজেক্ট পাব, কোনো এটা টপিক বাদ দিয়া হোৱা নাই, কোনো এটা ছাবজেক্ট বাদ দিয়া নাই, সকলো ছাবজেক্ট সকলো টপিক আপোনালোকে লাভ কৰিব পাৰিব। আৰু যদি আপোনালোকে এইখিনি পঢ়ি হোৱাৰ পিছত আপোনালোকে নিজকে পৰীক্ষা কৰি চাব লাগিব, বা নিজকে আপোনালোকে টেষ্ট কৰি চাব লাগিব। তাৰ কাৰণে আপোনালোকে লাভ কৰিব টেষ্ট পেপাৰ, মানে মক টেষ্ট দিব লাগিব। মক টেষ্ট দিবৰ কাৰণে আপোনালোকে লাভ কৰিব টেষ্ট পেপাৰ, প্ৰায় টেষ্ট পেপাৰ 10ৰ পৰা 12খন লাভ কৰিব। দুইটা মাধ্যমতে লাভ কৰিব, ইংৰাজী আছামিজ দুইটা মাধ্যমতে লাভ কৰিব, লগতে এনচাৰ চিটো লাভ কৰিব। তাৰপিছত আপোনালোকে লাভ কৰিব previous year কুৱেশ্যন পেপাৰ উইথ এনচাৰ কি, সেইখিনিও আপোনালোকে লাভ কৰিব। মানে সকলোখিনি আপোনালোকে এই কোৰ্চটো আণ্ডাৰত লাভ কৰিব পাৰিব। আৰু এই কোৰ্চটো আপোনালোকৰ নতুন যিটো বৰ্ষ হয় 26-27 বৰ্ষৰ ওপৰত ডিপেণ্ড কৰি বনোৱা হৈছে, কোনো আপোনালোকৰ পুৰণা কোৰ্চ নতুন কোৰ্চ 2026-27 বৰ্ষৰ ওপৰত লেটেষ্ট লঞ্চ কৰা হৈছে, বনোৱা হৈছে। চ' আপোনালোকে যে বাই কৰি ল'ব বিচাৰে বাই কৰি ল'ব পাৰে, আৰু এটা বহুত ভাল কোৰ্চ হয়। আৰু বাই কৰাৰ আগত মই আকৌ এবাৰ আপোনালোকে এই কথা জনাই দিছোঁ, সেই কোৰ্চটো পঢ়িলে বেলেগ কোনো পঢ়াৰ দৰকাৰ নাথাকে। ছেকেণ্ড কথা হৈছে ইয়াত আপোনালোকৰ 50% অফাৰ চলি আছে। অফাৰটো শেষ হোৱাৰ আগতে আপোনালোকে বাই কৰি লওক, লিমিটেড টাইমৰ কাৰণে অফাৰটো হয়। চ' বাই কৰিবলৈ আমাৰ হোৱাটছআপ নাম্বাৰ স্ক্ৰীনটো পাব, ডেছক্ৰিপশ্যনটো পাব, কমেণ্ট বক্সটো পাব। আমাৰ হোৱাটছআপ নাম্বাৰটো হৈছে 9707829183। তাত আপোনালোকে হোৱাটছআপত জাষ্ট মেছেজ কৰিলে হ'ল, আমি আপোনালোকক ডিটেইলছখিনি দি দিম। তাৰপিছত আপোনালোকে বাই কৰি ল'ব পাৰিব কেনেদৰে কি, নাইবা যে হোৱাটছআপত মেছেজ কৰিব পৰা নাই কল কৰিলে হ'লেও, বা টেক্সট মেছেজ কৰিলে হ'ব, মুঠতে আপোনালোকে এই নাম্বাৰটোত কণ্টেক্ট কৰিলে হৈ গ'ল। চ' মই সকলোখিনি কথা আপোনালোকক জনাই দিলোঁৱেই। চ' যদি বাই কৰিব বিচাৰে বাই কৰি ল'ব পাৰিব। এতিয়া আহিলোঁ মেইন কথালৈ, যিটো ADR 3.0 ভেকেঞ্চি আছে তাৰ সম্পূৰ্ণ ডিটেইলছখিনি মই আপোনালোকক জনাই দিব বিচাৰিছোঁ। যিটো ADR 2026ৰ কাৰণে এতিয়া প্ৰথম যিটো কথা আছে, হুৱেন আছাম ডাইৰেক্ট ৰিক্ৰুটমেণ্ট 3.0 ভেকেঞ্চি এনাউন্স, মানে ADR 3.0 ভেকেঞ্চিখিনি কেতিয়া আহিব বিশেষকৈ জনাই দিছোঁ। কি ভেকেঞ্চি আছে ইয়াত, বিশেষকৈ ADR 3.0 দুই ধৰণৰ ভেকেঞ্চি দেখিবলৈ পাব, গ্ৰেড 3 আৰু গ্ৰেড 4। তাৰ ক্ষেত্ৰত কেতিয়া ভেকেঞ্চিখিনি আহিব সেইখিনি কথা মই আপোনালোকৰ ভিডিঅ'টো শেষৰ ফালে জনাই আছোঁ। তাৰ আগতে মই চিলেকশ্যন প্ৰচেছটো কেনেকুৱা হ'ব সেইটোও জনাম, কাৰণ কি সাল সলনি হৈছে, বহুতখিনি সাল সলনি হৈ গৈছে। অৰ্গেনাইজেশ্যন নেম দেখিব গৈছে ষ্টেট লেভেল ৰিক্ৰুটমেণ্ট কমিশ্যনৰ আণ্ডাৰত ভেকেঞ্চিখিনি আহে। আৰু কোৱালিফিকেশ্যন আপোনালোকে নিশ্চয় জানে, ইয়াৰ ক্ষেত্ৰত মাত্ৰ 8 পাছ কৰিলে হ'ল, কোনো আপোনালোকৰ 10 পাছো কৰিব নালাগে, 9 পাছো কৰিব দৰকাৰ নাই, মাত্ৰ 8 পাছ কৰিলে হ'ল। 8 পাছৰ পৰা আপোনালোকে এপ্লাইসমূহ কৰিব পাৰিব। 8 পাছ হওক, 10 পাছ হওক, 12 পাছ হওক, গ্ৰেজুৱেশ্যন পাছ হওক, সকলোৰে কাৰণে পাৰিব। আৰু এপ্লাই মোডটো নিশ্চয় গম পায়, অনলাইন যোগে কৰিব পাৰিব। আৰু এপ্লাই মোডটো অনলি ফ্ৰী হয়, আপোনালোকৰ অফক'ৰ্চ ফ্ৰী হয়। প্ৰথমবাৰত
পে'মেণ্ট লৈছিল কিন্তু নেক্সট বাৰৰ পৰা আপোনালোকৰ পে'মেণ্টটো লোৱাও নাই SLP যিটো SLRC ফালৰ পৰা চ' লাষ্ট ডেট সম্পৰ্কে সকলোখিনি কথা মই আপোনালোকক জনাই আছোঁ পোনপ্ৰথমে আপোনালোকক জনাইছোঁ ADR যিটো 3.0 ভেকেঞ্চি হয় পোনপ্ৰথমে আপোনালোকে কৰিব লাগিব এপ্লাই যেতিয়া ভেকেঞ্চি আহিব জানুৱাৰী ফেব্ৰুৱাৰী মাহত ভেকেঞ্চি হোৱাৰ পূৰ্ণ সম্ভাৱনা আছে ভেকেঞ্চি হোৱাৰ পিছতে আপোনালোকে কৰিব লাগিব অনলাইন কিন্তু তাৰ আগতে আপোনালোকে বৰ্তমান সময় পাই পঢ়ি থাকিব লাগিব তাৰ ক্ষেত্ৰত পঢ়ি থাকিবলৈ আমাৰ কোৰ্চটোৰ কথা ক'লেও কোৰ্চটো বাই ক'লে আমাৰ হোৱাটছআপ নাম্বাৰটো স্ক্ৰীনত দেখিব পাইছে তাত মেছেজ কৰিলেই হ'ল কাৰণ সেই কোৰ্চটো হয়ত পঢ়িলে আপোনালোকে বেলেগ কোনো পঢ়া দৰকাৰে নাথাকে এতিয়া মই আপোনালোকক জনাইছোঁ কি ভেকেঞ্চি দেখিবলৈ পাব গ্ৰেড 3 গ্ৰেড 4 লেভেলৰ ভেকেঞ্চি দেখিবলৈ পাব ষ্টেট লেভেল ৰিক্ৰুটমেণ্ট বৰ্ডৰ আণ্ডাৰত আৰু ইয়াৰ ক্ষেত্ৰত যিটো এডুকেশ্যন কোৱালিফিকেশ্যন মই পোনপ্ৰথমে এই ভেকেঞ্চিখিনি ADR 3.0 ভেকেঞ্চি ক্ষেত্ৰত আবেদন কৰিবলৈ আপোনালোকৰ এডুকেশ্যন কোৱালিফিকেশ্যন কিমান হ'ব লাগিব এডুকেশ্যন কোৱালিফিকেশ্যন মিনিমাম আপোনালোকে 8 পাছ কৰিব লাগিব কাৰণ আপোনালোকে নিশ্চয় গম পায় গ্ৰেড 4 ক্ষেত্ৰত 2 ধৰণৰ ভেকেঞ্চি থাকে আৰু গ্ৰেড 3 ক্ষেত্ৰত 3 ধৰণৰ ভেকেঞ্চি থাকে এতিয়া মই পোনপ্ৰথমে গ্ৰেড 3 খিনি কথা জানিছোঁ গ্ৰেড 3 ক্ষেত্ৰত যি 3 ধৰণৰ ভেকেঞ্চি থাকে তাৰ ক্ষেত্ৰত প্ৰথমটো লেভেলৰ ক্ষেত্ৰত বেচেলৰ ডিগ্ৰী মানে ডিগ্ৰী পাছ কৰিব লাগিব তেতিয়া আপোনালোকে এপ্লাইসমূহ কৰি ল'ব পাৰিব চ' বেচেলৰ ডিগ্ৰী হ'লে আপোনালোকে আবেদনসমূহ কৰিব পাৰিব আৰু এটা থাকিব আপোনালোকৰ যিটো 12 পাছ লেভেলৰ 12 পাছ হ'লে আপোনালোকে আবেদনসমূহ কৰি ল'ব পাৰিব আৰু এটা থাকিব মিনিমাম 10 পাছ লেভেলৰ চ' 10 পাছ লেভেলৰ মানে কি গ্ৰেড 3 10 পাছ লেভেলৰ আছে এইটো ড্ৰাইভাৰৰ ভেকেঞ্চি তাৰ আগত কিন্তু আপোনালোকৰ এখন LMB লাইচেন্সৰ প্ৰয়োজন হ'ব সেই 3 ধৰণৰ আপোনালোকৰ গ্ৰেড 3 ভেকেঞ্চি থাকিব সেইখিনি হ'ল গ্ৰেড 3 ক্ষেত্ৰত মানে গ্ৰেড 3 ক্ষেত্ৰত চিম্পল 12 পাছ কৰিব পাৰিব তাৰপিছত আপোনালোকৰ গ্ৰেজুৱেশ্যন পাছ কৰিব পাৰিব লগতে যদি চিম্পল 10 পাছ কৰিছে তাৰ লগত যদি LMB লাইচেন্স আছে তেতিয়াও আপোনালোকে গ্ৰেড 3 ক্ষেত্ৰত এপ্লাইসমূহ কৰি ল'ব পাৰিব চ' ইয়াৰ ডিটেইলছখিনি দেখিব পাৰিলে তাৰপিছত আহিলে গ্ৰেড 4 ক্ষেত্ৰত আপোনালোকৰ 2 ধৰণৰ থাকে এটা হৈছে আপোনালোকৰ 8 পাছ লেভেলৰ এটা হৈছে 10 পাছ লেভেলৰ চ' 8 পাছ আৰু 10 পাছ লেভেলৰ আৰু লগতে গ্ৰেড 3 ক্ষেত্ৰত আপোনালোকৰ 12 পাছ লেভেলৰ আৰু আপোনালোকৰ ডিগ্ৰী লেভেলৰ আৰু লগতে আপোনালোকে 10 পাছ উইথ LMB লাইচেন্স লেভেলৰ সেই তিনিটা আপোনালোকে দেখিবলৈ পাব চ' সেই গোটেইখিনি চিলেবাছৰ ওপৰত ডিপেণ্ড কৰি যিটো আমাৰ কোৰ্চটো বনোৱা আছে সেই কোৰ্চটো আপোনালোকে বাই কৰি ল'লে বেলেগ কোনো পঢ়া দৰকাৰী নাথাকে সেই কোৰ্চটো বাই কৰি ল'লে মই আপোনালোকৰ হোৱাটছআপ নম্বৰটো স্ক্ৰীনত দেখিব পাৰিছে তাত আপোনালোকে মেছেজ কৰিলে হ'ব আৰু ইম্পৰ্টেণ্ট আপডেটৰ কথা কৈলোঁ আৰু যিটো গ্ৰেড 4 এটা আপোনালোকৰ ITI পাছো দেখিবলৈ পাব চ' যিসকলে 10 পাছ কৰিছে তাৰ লগত ITI টো যি প্লাছ আছে তেওঁলোকৰ আপোনাৰ আৰু এটা সুবিধা হয় মানে প্ৰিফাৰ পায় আপোনালোকে প্ৰিফাৰেঞ্চ লাভ কৰিব পাৰে এতিয়া হলো ভেকেঞ্চি ডিটেইলছখিনি ADR যিটো 1.0 আছিল তাত আহিছিলে আপোনালোকৰ প্ৰায় 26000 সামথিং ADR 2.0 আহিলে 12000 প্লাছ এতিয়া ADR 3.0 এটা বহুত ভালে হৈ গৈ ভেকেঞ্চি হোৱাৰ সম্ভাৱনা আছে কিয়নো আপোনালোকে নিশ্চয় গম পায় CM স্যাৰ ঘোষণা কৰিছিল যে ভেকেঞ্চি আহিব বুলি কিন্তু বৰ্তমান সময়ত ADR 2.0 ৰিক্ৰুটমেণ্টখিনি এপইণ্টমেণ্ট দিয়া নাই কাৰণে ADR 3.0 ভেকেঞ্চিটো অহা নাই কিন্তু ভালে সংখ্যক ভেকেঞ্চি হোৱাৰ চান্স আছে আৰু বয়স সময়সীমা যে ক'বলৈ যাওঁ 18 পৰা 40 বছৰ বয়সলৈকে এই ভেকেঞ্চিখিনি ক্ষেত্ৰত আবেদনসমূহ কৰি ল'ব পাৰিব আৰু লগতে আপোনালোকে এজ ৰিলেক্সেশ্যনসমূহ লাভ কৰিব পাৰিব SC ক্ষেত্ৰত 5 বছৰকৈ OBC ক্ষেত্ৰত 3 বছৰকৈ PWBD ক্ষেত্ৰত 10 বছৰ পৰ্যন্ত এজ ৰিলেক্সেশ্যনসমূহ লাভ কৰিব পাৰিব মানে মেক্সিমাম আপোনালোকে 50 বছৰ মানলৈকে আবেদনসমূহ কৰি ল'ব পাৰিব প্ৰতিটো ক্ষেত্ৰত চ' যদি ইণ্টাৰেষ্টেড হয় যদি আপোনালোকে ইলিজিবল হয় যদি আপোনালোকে আবেদনসমূহ কৰিম বুলি আছে মিনিমাম সকলোখিনি মই ডিটেইলছ জনাই দিওঁ এইখিনি হৈছে আপোনালোকৰ ইলিজিবিলিটি ক্ৰাইটেৰিয়া মই যিখিনি আপোনালোকক জনাই যায় ইলিজিবিলিটি ক্ৰাইটেৰিয়া এইখিনি হয় এতিয়া আহিব সিলেকশ্যন প্ৰচিডিউৰটো কি হয় বা আপোনালোকে সিলেকশ্যন প্ৰচিডিউৰ মানে কেনেকৈ সিলেকশ্যন লাভ কৰিব এইখিনি ইলিজিবিলিটি ক্ৰাইটেৰিয়া ইয়াৰ যিটো সিলেকশ্যন প্ৰচিডিউৰ হয় সিলেকশ্যন প্ৰচিডিউৰটো আগতে আছিলে 2 ধৰণৰ প্ৰথমতে আপোনালোকৰ এক্সাম পাতিছিলে তাৰপিছত আপোনালোকৰ হ'ব স্কিল টেষ্ট নহলে ভাইবা সেই দুটা মাধ্যমেৰে আপোনালোকক সিলেকশ্যনসমূহ লাভ দিছিল কিন্তু এতিয়া আপোনালোকৰ অলপ সিলেকশ্যন প্ৰচেছটো বেলেগ হ'ল কি বেলেগ হ'ল এতিয়া সিলেকশ্যন প্ৰচিডিউৰ হৈছে যে আগতে আপোনালোকে এটা CM স্যাৰ ঘোষণা কৰিছিল যে APSC টাইপৰ সিলেকশ্যন প্ৰচিডিউৰ বুলি কৈছিল মানে কি যেনেকৈ APSC আপোনালোকৰ 2 ধৰণৰ এক্সাম পাতে তাৰপিছত আপোনালোকৰ মৌখিক পৰীক্ষা কিন্তু এতিয়াও তেনেকৈ আপোনালোকৰ ADR তেনেকৈ আপোনালোকৰ কোনো ৰিটেন বা আপোনালোকৰ OMR বেচিছতে এক্সামটো হ'ব কিন্তু 2 ধৰণৰ দুটা এক্সাম দিবলগীয়া হ'ব পাৰে কাৰণ CM স্যাৰ আগতে ঘোষণা কৰিছিল যে কথাটো হ'ব পাৰে বুলি কিন্তু নতুন ভেকেঞ্চিৰ পৰা ইমপ্লিমেণ্ট হ'ব বুলি কৈছে কিন্তু নতুন ভেকেঞ্চিৰ পৰা ইমপ্লিমেণ্ট হোৱা প্ৰায় 90% চান্স আছে চ' সেইটো যিটো নতুন সিলেকশ্যন প্ৰচিডিউৰ তাৰ মতে আপোনালোকে পঢ়িব লাগিব এতিয়াৰ পৰা কাৰণ পতককৈ আপোনালোকৰ যেতিয়া ভেকেঞ্চি যাব তেতিয়া সিলেকশ্যন প্ৰচিডিউৰ কথা ক'ব কিন্তু বৰ্তমান সময়ৰ পৰা আপোনালোকে এইটো চিষ্টেমত কৰিব যে দুটা এক্সাম দিব লাগিব বুলি আৰু দুটা এক্সাম মানে দুটা OMR বেচিছতে এক্সামতে হ'ব কিন্তু সেই দুটা এক্সাম দিব বুলি আপোনালোকে পঢ়িব লাগিব আৰু বাকি আপোনালোকৰ ডিটেইলছত যদি সিলেবাছৰ সম্পৰ্কে আপোনালোকক ভিডিঅ' লাগে আপোনালোকে জনাব ডিটেইলছ আপোনালোকৰ সিলেবাছ সম্পৰ্কে বা ডিটেইলছ আপোনালোকৰ কুৱেশ্যন কিমান থাকিব কি কথা সম্পৰ্কে যে ভিডিঅ' লাগে আপোনালোকে জনাব সেইমতে ভিডিঅ' পাব আৰু যিটো নতুন সিলেকশ্যন প্ৰচিডিউৰ মই সেইমতে আপোনালোকক জনালোৱে যিটো নতুন সিলেকশ্যন প্ৰচিডিউৰ হয় তাৰ মতে যিটো আমাৰ টিমৰ তৰফৰ পৰা কোৰ্চ বনাইছে সেই কোৰ্চটো আপোনালোকে বাই কৰি ল'ব পাৰে নতুন যিটো সিলেকশ্যন প্ৰচিডিউৰ সম্পৰ্কে ভিডিঅ' নতুন যিটো সিলেকশ্যন প্ৰচিডিউৰ ওপৰত ডিপেণ্ড কৰি বনোৱা কোৰ্চটো আপোনালোকে বাই কৰি ল'ব পাৰে আৰু এই কোৰ্চটো যে বাই কৰিব বিচাৰে নতুন সিলেকশ্যন প্ৰচিডিউৰ বা নতুন সিলেবাছৰ সম্পৰ্কে বনোৱা চ' তাৰ ওপৰত ডিপেণ্ড কৰি বনোৱা কোৰ্চটো যে বাই কৰিব বিচাৰে বাই কৰিবৰ কাৰণে আমাৰ হোৱাটছআপ নম্বৰটো দেখিব পাৰিছে 9707829180 আৰু এই কোৰ্চটো বাই কৰাৰ আগত দুটা কথা মই আকৌ এবাৰ জনাই দিছোঁ প্ৰথম কথা হৈছে কোৰ্চটো ল'লে বেলেগ কোনো পঢ়া দৰকাৰ নাথাকে এইখিনি পঢ়িলে আপোনালোকৰ এনাফ হ'ব আৰু ছেকেণ্ড কথাটো হৈছে এইখিনি আপোনালোকৰ 50% অফাৰ চলি আছে মানে আপোনালোকৰ 50% অফাৰ দি থকা হৈছে চ' লিমিটেড টাইমৰ কাৰণে চ' অফাৰটো শেষ হোৱাৰ আগতে আপোনালোকে সোনকালে বাই কৰি লওক আৰু আপোনালোকে পঢ়া শুনা ষ্টাৰ্ট কৰি লওক কিয়নো আপোনালোকৰ এটা বহুত
বহুত কেণ্ডিডেটে আবেদন কৰিছোঁ, কম্পিটিশ্যন অলপ টাফ হ'বলৈ গৈ আছে। চ' আগতকৈ টাফ হ'বলৈ গৈ আছে। চ' এতিয়াৰ পৰা